কষ্টে মাঝে আমারই সংসার চলাব লগা হৈছে আমাক যেন কেতিয়াবা মায়াৰ পাশত আবদ্ধ হোৱা দেখিছা প্ৰভু সকলোৱে সুন্দৰীৰ পিছে পিছে ঘূৰি ফুৰিব লাগে নে তোমাক মই নাভাই খাতৰো কৰিম ইয়াৰে তুমি দেখি কৰি ব্যক্তিত্ব হোৱাৰ অভিলাষ মোৰ নাই আৰু নোহোৱাটোৱেই স্বাভাৱিক আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ণয় কৰিব পাৰিলানে? চেষ্টা কৰিও আমি সেই নিৰ্ধাৰণ কাৰ্য কৰিব নোৱাৰিলো মহাৰাজ দান দি অধামাৰি ইয়নে সাৰ্থক কৰক চাইলোৱা দেৱৰ্ষী চাইলোৱা হে জগতবাসী এই
Pankaj and one smartphone will be provided by our sir, and one smartphone will be provided by the president of the from Tanzania. I'm feeling how I can express this kind of feelings I have now, right now. But I can say thank you. ইতিমধ্যে আজি পুৱা আমি নাম প্ৰসংগ সম্পন্ন কৰাৰ পিছত আমাৰ মহিলা দিহানাম দলৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। উক্ত প্ৰতিযোগিতা সফলভাৱে আয়োজন হোৱাৰ পিছত আমাৰ ইতিমধ্যে প্ৰথম ভাগ এই ভাওনাৰ প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা দলটিয়ে ভাওনা প্ৰদৰ্শন কৰিলে। ইতিমধ্যে দ্বিতীয় ভাগ ভাওনাৰ আমাৰ প্ৰদৰ্শন চলি আছে আৰু আমাৰ কাৰণে পৰম সৌভাগ্য যে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিসকল বিদেশী ছাত্ৰ গৱেষক আছিলে তেখেতসকলে আজি আমাৰ মাজত উপস্থিত হৈ আমাৰ অনুষ্ঠানটো উপভোগ কৰি তেখেতসকলে যি আত্মীয়তাটো আমাৰ মাজত দেখুৱালে, আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেখেতৰ যিসকল আন্তৰিকতা আমাৰ মাজত প্ৰচাৰৰ কাৰণে তেখেতে যি আধ্যাত্মিকভাৱে আজি আমাৰ মাজত উপস্থিত থাকিলে তাৰ কাৰণে আমি নথৈ সুখী হৈছোঁ। আমি আশা কৰিছোঁ সমগ্ৰ অসমবাসীয়ে যি ধৰণে সহায় সহযোগ আমাৰ অনুষ্ঠানটোৰ প্ৰতি আগবঢ়াইছে আমি অনুষ্ঠানটি সফলভাৱে আয়োজন কৰিব পাৰিম আৰু এই চেগতে আমি সকলোকে ৰাজঘাট সমন্বয় ক্ষেত্ৰত সদৌ অসম ভাওনা সমৰ প্ৰতিযোগিতালৈ সাদৰে নিমন্ত্ৰণ কৰিছোঁ। আহক আমি সকলোৱে এক আধ্যাত্মিক পৰিৱেশত ভাওনা সংস্কৃতি উপভোগ কৰি আমি কৃষ্ণ প্ৰেমৰ আমি যাতে বিলীন হ'ব পাৰোঁ তাৰ কাৰণে সকলোকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। অতি সুন্দৰ, অতি আধ্যাত্মিক বাতাবৰণ। ইয়াত এনেকুৱা লাগিছে যেন আমিবিলাকে আজি মন যমুনাত কৃষ্ণক বিচাৰি সাঁতুৰিবলৈ আহিবলৈ ধৰিছোঁ। তাতোতকৈ ভাল খবৰ যেতিয়া দ্বিতীয় দিনৰ আজি দ্বিতীয়খন নাটক চলি আছে, এই শুভ মুহূৰ্তত হাজাৰ হাজাৰ ৰাইজ আহিছে। তাতোতকৈ শুভ খবৰটো হ'ল সুদূৰ আফ্ৰিকাৰ টানজানিয়াৰ পৰা ডক্টৰ জনছন লুমানিয়া আৰু ফ্ৰান্সিছ পিটাৰ, হাফলঙৰ পৰা প্ৰিন্স আৰু আমাৰ শংকৰদেৱ কল্যাণ ন্যাসৰ অধ্যক্ষ হিৰণ্য হাজৰিকা, এই আটাইকেইজন ইয়ালৈকে আহিছে। তেওঁলোকে ভাওনা উপভোগ কৰিছে আৰু তেওঁলোকে এটা বাৰ্তা দিছে আফ্ৰিকালৈ যে আমাৰ এই ভাওনা সংস্কৃতি তেওঁলোকে আফ্ৰিকালৈকে লৈ যাব। ইয়াতকৈ আমাৰ আৰু বেলেগ গৌৰৱ একো নাই। আমাৰ লক্ষ্যটোৱে হৈছে মহাপুৰুষ গুৰুজনাৰ অনন্য সৃষ্টি। এই ভাওনাৰ জৰিয়তে আমাৰ যুৱ সমাজখন, আমাৰ অশৃংখলিত এই সমাজখনক আধ্যাত্মিক বাতাবৰণে ভাল কৰাটো আমাৰ লক্ষ্য। তাৰ বাবেই এই ইতিহাসে গঢ়া খেৰাজঘাটত সৃষ্টিৰ উদ্যোগত ধামকুমীয়া উলহ মালহ আধ্যাত্মিক বাতাবৰণে এই ভাওনা সংস্কৃতি ভাওনা সমাৰোহ চলি আছে। আজি দ্বিতীয়টো দিন, বাকী দিনকেইটাতো আমি সকলো ৰাইজক ইয়ালৈকে আহিবৰ কাৰণে কৰপুতে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।